दोस्तों गुड मॉर्निंग आज আমি ৰাতিপুৱা ৰাতিপুৱা কি কৰি আছো জানে আজি আমি ৰাতিপুৱা ৰাতিপুৱা তেল বনাব লৈছো এয়া চাও জবা ফুল এলোভেৰা নৰসিংহৰ পাত আৰু এবিলাক মানে সব লৈছো আৰু এয়া আমাৰ খুৰী মাই গাড়ী কৰি আছে মানে পাত বস্তুবোৰ ধুই আছে আৰু আমাৰ মায়ে বনাবৰ কাৰণে যোগাৰ কৰি আছে এবিলাক তেল চেল লৈছে একদম কেৰেহা পাতি থৈছো আৰু এবিলাক মেথি গুটি আমি এতিয়া গুটিখিনি ব্যৱহাৰ কৰি আমি মানে আদিবাসী তেল বনাবৰ কাৰণে চেষ্টা কৰি 108 বিধ নে 18 বিধ নিদিলেও মানে যিখিনি আমাৰ মানে এভেইলেবল থাকে সেইখিনি বস্তু আমি দিবৰ কাৰণে চেষ্টা কৰিম চাহপাতো দিব লাগিব বাস দিকিনে আমি মানে এটা ভাল তেল বনাম আৰু আপোনালোকে চাই থাকক মই পাছে পাছে দেখাই থাকিম বাই বাই এতিয়া চাওক আমি মানে তেল বনোৱা আৰম্ভ কৰিছো আৰু আমাৰ তেলটো মানে কেৰাহাত ইতিমধ্যে হৈছে তাৰ লগতে আমি পিয়াজ এলোভেৰা আৰু ৰঙা জবাৰ পাত মেথি গুটি এয়া চাহপাত দিছে মায়ে আৰু মানে তেল অলপ কম হৈছে মই মানে এই আমাৰ নাৰিকল তেলটো মানে কি হয় ঠাণ্ডা দিনত গোট মাৰি থাকেতো সেইকাৰণে মই মানে অলপমান গৰম পানীত দি থৈ দিছোঁ এইটো গলিবলৈ দিছোঁ তাৰপিছত গলাৰ পাছত আমি তেল অলপ বেছিকৈ দি দিম এইখিনি বস্তু আমি মানে এতিয়া পুৰা উতলাই থাকিম যেতিয়ালৈকে এই গোটেই বস্তুখিনি মানে কেৰকেৰীয়া হৈ নাযায় তেতিয়ালৈকে দি থাকিম এয়া আলমণ্ড বাদাম দিম আমি ইয়াতে কাটি কিনে দিব লাগিব তাৰপিছত আমি ইয়াতে তেল দিম আৰু পাছলৈকে চাই থাকক আপোনালোকে আমি তেলটো বনাওঁতে অলপ টাইম লাগিব তাৰ পাছতে আমি মানে এতিয়া তেলটো বনাই আমি মানে এতিয়া মেগী বনাম আৰু আমাৰ মেগী বনোৱা মানুহজনী হৈছে এইজনী আমাৰ বোলে বহুত ধুনীয়া মেগী বনাব জানে তো মই মেগী বনাব দিম তাই খাই লৈ কিনে আপোনালোকক দেখাই থাকিম তেলটো আমি আগলৈকে বনাই কেনেকৈ থাকোঁ এতিয়া চাওক আমাৰ তেলটো মানে হৈ গৈছে মই আপোনালোকক দেখাম তেল এয়া চাওক মানে এই গোটেই বস্তুখিনি আপোনালোকে ভিডিঅ'টো দিয়াৰ লগে লগে দেখা পাইছিলে নহয় গোটেইখিনি মানে একদম সেউজীয়া হৈ আছিলে মানে নিজৰ নিচিনা মানে নিজৰ কালাৰটো হৈ আছিলে এতিয়া মানে কি হৈছে বস্তুখিনি আপোনালোকে ভালকৈ চালে গম পাব যে বস্তুখিনি মানে কোনটো কি মানে ইমান ভালকৈ গম নোপোৱা হৈ গৈছে পিঁয়াজৰ পাত কোনটো ফুল কোনটো এইবিলাক মানে গম নোপোৱা হৈ গৈছে আৰু আপোনালোকে এটা বস্তু চাব পাৰে তেলটোৰ কালাৰটো চাওক একদম তেলটো একদম কিবা মানে বস্তুবিলাকে একদম নিজৰ হেৰিটো ৰসটো এৰি দিছে কাৰণে তেলটোৰ কালাৰটো বগাৰ পৰা যাই কিনে আমাৰ নাৰিকল তেলৰ কালাৰৰ যিটো থাকে সেইটোৰ পৰা যাই কিনে এনেকুৱা কালাৰৰ হৈ গৈছে তেলটো মানে মই বৰ্তমান মানে পঢ়ি থাকোঁতে যেতিয়া মই মানে তেলৰ গোন্ধটো মোৰ ৰুমলৈকে গৈছে আৰু এই তেলৰ গোন্ধটো যেতিয়ালৈকে মানে আপোনাৰ মানে বহুত দূৰলৈকে বিয়পি যাব তেতিয়া আপোনালোকে গম পাই যাব যে তেলটো হৈ গৈছে এতিয়া তেলটো আমাৰ একদম কমপ্লিটলি হৈ গৈছে এয়া আমাৰ মায়ে তেলটো চেকি আছে এতিয়া ৱাও মা চানকিছ সেয়া কলা হৈ গৈছে তেলটো পুৰা একদম কলা হৈ গৈছে তেল এয়া তেলে পুৰা মানে বস্তুখিনিয়ে নিজৰ গুণ ত্যাগ দিছে গোটেই গুণ একদম আমলা তেলৰ নিচিনা হৈ গৈছে আপোনালোকে কওকচোন দেখাত আদিবাসী তেলৰ নিচিনা হৈছেনে নাই আদিবাসী তেলটো দেখিবলৈ এনেকুৱাই আমাক আদিবাসী তেলটো বুন ভাজি কেনে বনাওঁ আদিবাসী মানুহে চিক্ৰেট কৈ দিলে আজি আদিবাসী তেলবোৰ মই এজন মানুহক লগ পাইছিলোঁ তেখেতসকলে চিক্ৰেটটো কৈ দিছে মানে তেখেতক মই দুপেক খুৱাই দিছিলোঁ মই বোলো আপোনালোকৰ চিক্ৰেটটো কৈ দিয়কচোন কি কৈছে জানে বুন ভাজি আমি কি দিছোঁ আমি দেখা দেখি দিছোঁ ইয়াত দেখা দেখি বা বেলেগ হৈ গৈছে কিন্তু দেই এতিয়া মানে এইখিনি আমাৰ গৰমে কথা আৰু গৰমে গোটাই চুলি যাব দেখোন আপোনালোকে যদি গৰমে লগায় তেতিয়াহ'লে মানে এইটো বস্তুটো মানে চুলি সদায় কাৰণে নহা হৈ যাব সদায় কাৰণে মানে নোহোৱা হৈ যাব মোৰ চুলি আছে কিন্তু চাওক এয়া তেলটো এতিয়া তেলটো যাক দে বাই বাই এতিয়া আমি থাকিম আপোনাক তেল লগাই কিনে খাম দিয়া